হাই কেনেকুৱা সকলো ভালে আছে কেন হাঁহি মেলি আহি গলো অৱশ্যে কালি এটা ভিডিঅ' যে মই দিছিলো নগাঁও যোৱা তাত মই কৈছিলো আজিৰ পৰা মই এই নাজিয়া লাইনত চলাম আজি বিশেষ কিবা কাৰণত মই যোৱা নহলে হা তো কালি ৰাতিপুৱা মই যাম নাজিয়া এনিৱে কাইলৈ আবেলি মই আপোনালোকক লগ পাম আজি তাৰপৰা বহুত ফোনো আহিছিলে মোৰ মই এক্সট্ৰিমলি সৰি আজি মই যাব নোৱাৰাৰ কাৰণে মই কাইলৈ ৰাতিপুৱা পৰা কেইবাদিনো চলাম মই ডিমুৱে লেভিছখন আচ্ছা মই এটা বাছৰ কথা নকওঁ মই আহিছো বেলেগ এটা কেছ লৈ পেলাই ঘৰতে আছিলো তো ৰাতিপুৱালৈকে থাকিব লাগিব তো ৰাতি এসাঁজ খাব লাগিব গড়চুকলৈ গৈছিলো মই এছবিটি যাওঁতে গড়চুকলৈ গলো গৈ দেখিলো বহুত ধুনীয়া গাহৰি কাটি আছে মই 100 টকা গাহৰি ললো অকলে আছিলো তাতকে কমৰ কিমান ল'ম তাৰপিছত আৰু তালত বস্তু কেইটামান পাই লৈ আহিছো আৰু মই ভাবিলো বহুত দিন খোৱা ভিডিঅ' দিয়া নাই যেহেতু অকলে আছো অকমান ভালকে খানা চানা বনাই খাব লাগে আৰু মই অকলে থাকিলে বেছিকে বনাই ভাল পাওঁ এনিৱে মই আপোনালোকক দেখুৱাইছো চকচোন মোৰ ওচৰত কি বস্তু আছে আৰু আজি বনোৱাটো পুৰা দেখুৱাম চাওক এইয়া চক ৰাচিক গাহৰি মাংস দেখিছে না লেটেষ্ট একদম মানে মোৰ ফেভাৰিট পিচ আৰু আজিকালি একচুৱেলি একেবাৰে কমাই দিলো খোৱা খুব কাচিত আজিকালি একদম মানে মন নাযায় খাবলৈ তথাপিও আজি মানে বহুত দিনৰ মূৰত মন গ'ল কাৰণে লৈ আহিলো এনিৱে এইখিনি গাহৰিখিনি আছে গাহৰি আজি বনাম কি অকমানি বাঁহগাজ এটা পালো এই বাঁহগাজটো আনিলো আলু 3টা অকমানি পিঁয়াজ জলকীয়া আদা নহৰু এইবোৰ গুচাই থৈ দিছো বিলাহী এটাও আছে সেইটো দি দিম এইখিনি পিচি ল'ম এইফালে কেৰাহী মোৰ ৰেডি জুই লগাম হৈ যাব আৰু এইডাল কি দেখিছে নাই আপোনালোকে জানে মোৰ এডাল খুন্দনা মাৰি বহুত গধুৰ খালি দেই এডাল একচুৱেলি কি হয় জানে বাছৰ কিনপিন হয় আগফালে চকাত থাকে এইডাল দি খুন্দিবলৈ বহুত বঢ়িয়া আৰু বহুত হেভি কোনোবাই যদি খুন্দনা মাৰি বিচাৰে এইডাল আপোনালোকে গেৰেজবোৰত যাব য'ত বাছ চাছ ট্ৰাক চাক বনাই তাত ক'ব কিনপিন এটা দিয়কচোন এইবোৰ সিহঁতে দি দিয়ে এনেকুৱা এটা আপোনালোকে ঘৰত যোগাৰ কৰি ল'ব পাৰে বঢ়িয়া বস্তু এটা কাম কৰোঁ এইটো বিষয় বাৰু মই আপোনালোকক কিনপিনটোৰ বিষয়ে কম এনেই ফটাফট মই বস্তুখিনি গুচাই লওঁ এই আদা নহৰু আৰু জলকীয়াখিনি পিচিম মানে খুন্দনাত মাৰিম পিঁয়াজটো কাটিম আলুকেইটা বাকলি নুগুচাওঁ দুটুকুৰা কৰি দিম আৰু এই বাঁহগাজটো অকমানিকৈ কাটিম অকণমান শ্লাইট আৰু মানে গ্ৰেভি নিচিনা কৰি অলপ জ্বলা বেছিকৈ দি পেলাই বনাই দিম আৰু কেইটামান ভাত তেতিয়া পেটলৈ যাব মই এটা কাম কৰোঁ এতিয়া আছো অকলে এতিয়া এখন হাতে কাটিম নে কেমেৰাই কৰিম মই ফটাফট কেমেৰাটো অলপ দেৰি কাৰণে থৈ মই কাটি লওঁ কাটি পেলাই মই আকৌ আপোনালোকৰ ওচৰত আহি আছো একদম ফটাফট আহি আছো ৰ'ব এয়া বস্তু বাহিনী কাটি মেলি চব ৰেডি বাঁহগাজখিনি কাটিলো এইকণ ওলালে দেই আলুকেইটা কাটিলো এয়া পিঁয়াজ আদা নহৰু এইটো খুন্দি ল'লো অলপ গোটাকৈ ৰাখিলোঁ গাহৰি চাহৰি ধুই মেলি ৰেডি হৈ গ'ল তেল দিলোঁ তেল অলপ কমাই দিছোঁ মানে ইয়াৰ গোটেইখিনি তেল মাংস আনিছোঁ ন তেল ওলাব এতিয়া এটা কাম কৰোঁ মই প্ৰথম পৰকখিনি ইয়াত দি ল'ম তেলত দি পেলাই জুইটো একদম কম কৰি দিম কৰি পেলাই অলপ ৰঙচুৱা হোৱালৈকে মানে পিংক কালাৰ এটা যে আহে সেই কালাৰটো অহালৈকে ফ্ৰাই কৰিম তাৰপিছত পিঁয়াজ চিয়াজ বাকী বস্তুখিনি মানে পৰকৰ লগত একেলগে আলুটোও দি দিম পৰক আৰু আলু একেলগে দিম কাৰণ আলু সিজোতে টাইম লাগিব তাৰ সেইখিনি যেতিয়া অলপ পিংক কালাৰ হ'ব তাৰপিছত কি কৰিম কি নকৰিম মই নিজেও নাজানো মই যিখিনি কৰিম আপোনালোকক আকৌ দেখুৱাম প্ৰথমতে মই ধুমধাম কৰি লওঁ ৰ'ব এতিয়া দুখন হাত লাগিবতো এই কেমেৰাটো মই অলপ দেৰি কাৰণে অফ কৰিছোঁ বাকী সোনকালে আহি আছোঁ ৰ'ব পটাপট মই কৰি আছোঁ দেই আহি আছোঁ ৰ'ব এয়া ফ্ৰাই হৈ আছে আলু আৰু গাহৰি ইয়াত অকণমান নিমখো দি দিলোঁ দেই অকণমান টাইম লাগিব এইটো কালাৰ এটা একদম লোকেল লাড়ু এইটো আজি এটা সময়ত ইমান যে খাইছিলোঁ নহয় কিনো হ'ল জানো বয়সে বঢ়াৰ কাৰণে নে কি কাৰণে আজিকালি একদম মানে নিষ্পত্তি খাবলৈ মন নাযায় কিয় মাছ মাংস বুলি ক'লেও ভাল নালাগে মাছটো ভাল লাগে দেই মাংসত আগতে যিটো পাগল হৈ যাওঁ মাংস আছে বুলি ক'লে চব এৰি পেলাই দৌৰি গৈ যোৱা এটা টাইম আছিলে আজিকালি সেই টাইমটো নোহোৱা হ'ল আজিকালি ইমান টেষ্টটো নাইকিয়া হ'ল মাংসৰ প্ৰতি এনেই বাৰু শুনকচোন কি ক'ব আৰু
আজি কিবা মনটো ৰোমান্টিক ফিল এটা আহি আছে। কালি গাড়ীখন চলাই আহিছিল যে বাসুদেৱখন, বৰ ভাল লাগিলে চলাই, ইমান ধুনীয়া মেইনটেইন কৰি থৈছে গাড়ীখন। আচলতে গাড়ী ঘোড়াবোৰ যেতিয়া ভাল হৈ থাকে আৰু যেতিয়া গাড়ীত থকা সতীৰ্থকেইজন ভাল হয়, মানে মনে মিলা হয়, সঁচাই কৈছোঁ কিবা এটা বেলেগ আমেজে মানে বুকু চুই যায়। তো সেইটো কাৰণে আজি প্ৰফাইল পিকচাৰ সলনি কৰিলোঁ। ধুনীয়া প্ৰেমৰ দুটামান অনুভৱ আহিছিলে, আপোনালোকক ক'লোঁ। তো ইনষ্টাগ্ৰামতো এটা ৰীল বনাইছিলোঁ, তাতো প্ৰেমৰ দুলাইনমান দেখিলোঁ। আচলতে মানুহৰ মই এটাই গম পালোঁ, মন যদি ভাল হৈ থাকে আপোনালোকৰ সকলো কামৰে মেইন বস্তুটো হ'ল মনটো যদি মানুহৰ ভাল হৈ থাকে আপুনি অসাধ্য সাধ্য কৰিব পাৰিব। মানে আটাইতকৈ টান যিটো কাম আমি অসম্ভৱ বুলি ভাবোঁ সেইটো কামো কৰিব পাৰিব যদি আপোনাৰ মনটো নিকা হৈ থাকে, মনটোৰ ওপৰত যদি কোনো বুজা নাথাকে। আৰু মই আজিকালি অবিৰাম এটাই চেষ্টা কৰোঁ, কেনেকৈ মোৰ মনটোক মই মানে হেঁচামুক্ত কৰিব পাৰোঁ, প্ৰেছাৰমুক্ত কৰিব পাৰোঁ। মানে ইমান নানান চিন্তাই মনটোক এনি টাইম হেঁচি থৈ দিয়ে। আমি প্ৰকৃততে আমি যি বিচাৰোঁ সেইখিনি ভাবিবলৈ বহুত দূৰ থাকি যায়। মই সেইবোৰৰ পৰা মুক্তি বিচাৰিছোঁ। আজি মই মনত ভাবিছোঁ দেই এটা কথা, ল'ৰা ছোৱালী ডাঙৰ হৈ আহিছে, সিহঁতে ইনকাম কৰে, ডাঙৰ দুটাই ইনকাম কৰিব পৰা হোৱাৰ লগে লগে মই সন্ন্যাসহে ল'ম আৰু ক'ৰবাত আশ্ৰম টাইপ কিবা এখন খুলিম। মানে সৰুকৈ খুলিম মানে কি আৰু মই নিজে থাকিবৰ কাৰণে বহিম, ধ্যান ধ্যান কৰিম, লিখা মেলাত পৰা মনোনিৱেশ কৰিম, এটা শান্তিত মৰালৈকে তাত কটাম। মই তেনেকৈ আজি মই মনত ভাবি আছোঁ। আৰু মই এতিয়ালৈকে মানে গাড়ী চাড়ী চলাই থাকোঁতে মই যিখিনি কথা ভাবোঁ বা মই যিখিনি কথা নিজৰ লগত মই পাতোঁ বা মই নিজে যিখিনি কথা উপলব্ধি কৰোঁ, নিজতকৈ ভাল বন্ধু আৰু আপোনাৰ কাৰণে কোনো হ'ব নোৱাৰে। পৃথিৱীত যোনেই নাথাকক, যিমানেই মানুহ নাথাকক, যোন বুলি ক'ব নাপায়, যোনটো একচুৱেলি অসমীয়া শব্দই নহয়, যিয়ে মানুহ নাথাকক আপোনাৰ লাইফত, সকলোবোৰ মানুহ কিবা এটা নহয় কিবা এটা ক্ষুদ্ৰ হ'লেও স্বাৰ্থতে আপোনাৰ লগত থাকে। কিন্তু আপুনি আপোনাৰ লগত সদায় নিস্বাৰ্থভাৱে থাকে। সেইকাৰণে মই ভাবিছোঁ মই নিজৰ লগত সময় বেছিকৈ দিম। মই মোৰ নিজৰ বেষ্ট ফ্ৰেণ্ড বনাবলৈ বিচাৰিছোঁ। মই নিজক ভাল পাবলৈ বিচাৰিছোঁ। চিন্তাধাৰাবোৰ অলপ বেলেগ, কিন্তু ভাবিলে কথাবোৰ হয়। আপুনি আপোনাৰ মনটো হেঁচামুক্ত কৰিব লাগিব মনৰ পৰা। আৰু আমি ভাবি থকা 90টা কথাই আমাৰ লগত কোনো কাম নাই। আমি অনৰ্থক কিছুমান কথা লৈ পেলাই আমি টেনশ্যন লৈ থাকোঁ এনি টাইম। তো মই কমাই দিছোঁ। আৰু আটাইতকৈ ডাঙৰ কথা এটেচমেণ্ট, সান্নিধ্য। এটেচমেণ্টক আৰু কি ক'ব পাৰে, সান্নিধ্য, ঘনিষ্ঠতা, কি বুলি কয় মই নাজানো। এটেচমেণ্ট যিটো আমি যে বিচাৰোঁ, ই মোৰ লগৰ ল'ৰা, সি মোকে ভাল পাব, তাই মোৰ লগৰ ছোৱালী, তাই মোক ভাল পাব, মোৰ ৱাইফে মোকে আটাইতকৈ কেয়াৰ কৰিব, মোৰ মায়ে বাকীকেইটাতকৈ মোক মৰম কৰে। আমি যে এক্সপেক্টেশ্যন এটা ৰাখোঁ, সেইটো আমি যিমান কম কৰিব পাৰোঁ আমি সিমান সুখী হ'ম। সেই এক্সপেক্টেশ্যনে আমাৰ দুখী হোৱাৰ মেইন কাৰণ। মই কমাবলৈ ট্ৰাই কৰি আছোঁ। যি হ'ব দেখা যাব, আৰু যিটো হৈ আছে সেইটো ভগৱানে কৰি আছে। তো যি হৈ আছে তাক গ্ৰহণ কৰিব পাৰিব লাগে। আৰু মই তেনেকৈ ভাবিছোঁ আৰু তেনেকৈ কাম কৰি যাম বুলি মই আশা কৰোঁ। চাওঁচোন আগলৈ কি হয়। কিন্তু গাড়ীখিনি হৈ আছে, আকৌ বনাই আছোঁ। মই মাজে মাজে আধ্যাত্মিক হৈ যাওঁ, ডাঙৰ লেকচাৰ মাৰিটো বিজ্ঞ মানুহৰ নিচিনাকৈ। বৰ ভাল লাগে কথাবোৰ কৈ পেলাই। মই কাকনো পাতিম, মোৰ লগ সংগ বহুত কম। মই আপোনালোকৰ লগতে শ্বেয়াৰ কৰোঁ। ইয়াতো নিগেটিভ কমেণ্ট দুই এজনে কৰে, তেতিয়া দুখ লাগে মনটো। আচলতে মই তেনেকুৱা একো টোল খাবৰ কাৰণে মই কাম নকৰোঁ। মোৰ নিজৰ জীৱন, মই নিজৰ জীৱনটো যেনেকৈ যাওঁ আপোনালোকে দিয়ক বুলি কয় কাৰণে মই ভিডিঅ' বনাই দি দিওঁ। আপোনালোকৰ এই অনুপ্ৰেৰণা আৰু আপোনালোকে যিখিনি মোক লগ দিয়ে, সঁচাই কৈছোঁ, মই যিমান ভিৰত থাকিলেও নিজক যিমান অকলে থাকিলেও মই নিজক অকলশৰীয়া অনুভৱ নকৰোঁ। যিমান ভিৰত থাকিলেও মোৰ এনেকুৱা লাগে যে মোৰ চাৰিওফালে আপোনালোক আছে। ভাল লাগে, জীয়াই থাকি ভাল লাগে। এনিৱে মই ধুমধাম এইখিনি পিঁয়াজ চিয়াজ দি লওঁ, দি পেলাই কামটো কৰোঁ। আপুনি চাওকচোন কি হ'ল এইখিনি। ইয়াত তেল চেল ওলাইছে আৰু কি ধুনীয়া তেল লাগি গ'ল। এতিয়া মানে ইয়াত আৰু ৰখি চিষ্টেম নাই। এতিয়া পিঁয়াজ দিলোঁ, আদা নহৰু এখন হাতে কৰি আছে ন, বৰ দিগদাৰ হয়। লগ এটা লাগে আচলতে এনেকুৱা ধৰণৰ ভিডিঅ' বনাবলৈ। অকলে কৰিবলৈ দিগদাৰ। ঘৰত থাকিলে ইহঁতকেইজনী আছে, কৰি দিয়ে বা নীলাছে ধৰি দিয়ে। এইটো এতিয়া অলপ ফ্ৰাই হোৱাৰ পিছতে ইয়াত বাঁহগাজখিনি দি পেলাই এটা কাম কৰোঁ, বাঁহগাজখিনি ৰাখি মেখৰ দিয়ে দিওঁ আৰু বাঁহগাজখিনি দি দিলোঁ। এইটো অকণমান হালধি দি দিম, হালধি দি পেলাই অলপ দেৰি ফ্ৰাই কৰি লওঁ, তাৰপাছত অকণমান পানী দি পেলাই আৰু ইয়াক বইল কৰি দিম। এনিৱে মই আহি আছোঁ দেই। ফ্ৰাই কৰি
এইটো কণ্ডিশ্যন পালেহি এতিয়া আহি পেলাই নাই এটা ভাবিছোঁ বাঁহগাজ দিছোঁ যেতিয়া বিলাহী নিদিওঁ ভাল নালাগিব অকণমান ধুনীয়া লাগিছিল এতিয়া আৰু অকণ পিঁয়াজটো গলক ইয়াক এতিয়া লাহেকৈ অকণমান পানী দি পেলাই স্লাইট পানী দিম বেছি নিদিওঁ পূৰা ইয়াক বইল কৰিম এতিয়া তেতিয়াহে এই আচল টেষ্টটো লাগিব মই পানীটো অকণমান দি দিব দেই মানে পানী দিলোঁ দেখিছেন কালাৰটো কি ধুনীয়া কালাৰ হৈছে ইয়াক এতিয়া ঢাকনা মাৰি দিম মাৰি ইয়াক বহুত দেৰি বইল কৰিম এতিয়া একদম কম জুই দি থোৱা আছে একদম জুই কমকৈ আছে বহুত দেৰি বইল কৰিম তাৰপিছত আকৌ আহি দেখুৱাম আপোনালোকক এয়া আল্টিমেটলি আৰু গোটেইখিনি হৈ গ'ল এইখিনি পানীখিনি শুকাই পেলাই এইখিনি এনেকুৱা হ'ল এতিয়া মই এইটো বন্ধ কৰি দিম ইয়াতে ৰ'ব দেই এই ভাপ লাগি গ'ল এতিয়া কৰি দিম কেনেকুৱা লাগিছে আপোনালোকে ক'ব খালি ইয়াত মান ধনিয়া অলপ কাটি দিব পৰা বিৰাট ধুনীয়া লাগিলেহেঁতেন তাৰ বিলাহীটো আছিলে বিলাহীটো নিদিওঁ আৰু আজি এইখিনি হৈ আছে আজিলৈ ইমানতে শেষ কৰোঁ ফিনিচিং দি আছোঁ বনাই মেলি আহি পেলাই বহিছোঁহি আজি গৰম দেই বহুত গৰম কালি আকৌ ৰাতিপুৱা যাবও লাগিব কেনেকুৱা পালে কি পালে জনাব মোক সকলোৱে কৈ থাকে ভিডিঅ' দিব এতিয়া যি পাইছোঁ তাকে বনাইছোঁ আৰু দি আছোঁ একচুৱেলি মই নাজানো ইমান এডিট কৰিবও নাজানো আৰু ইমানো কৰিব নোৱাৰো আপোনালোকে যদি ভাল পায় মই দি থাকিম মোৰ একো প্ৰব্লেম নাই মই ভিডিঅ' বনাত আৰু বৰঞ্চ মোৰ ভাল লাগে কেলে মই বিজি হৈ যাওঁ কিবা এটা কামত এতিয়া এটা ভিডিঅ' বনালে কিবা মানে 2-3 ঘণ্টা সময় মই ব্যস্ত হৈ যাওঁ তো ভাল লাগে মোৰ কৰি পেলাই তো কেনেকুৱা পালে কি পালে আপোনালোকে জনাব কাইলৈ পৰা নতুন জাৰ্ণি এটা হ'ব নাজিৰালৈ যাম কাইলৈ ৰাতিপুৱাই যাম গধূলি নাজিৰা পাম আকৌ ৰাতি তাৰপৰা বেক কৰিম সমূহ নাজিৰাবাসীলৈকে মানে জনাইছোঁ তাত যিসকলে আছে আমি লগ পাম কথা পাতিম আৰু কাৰোবাৰ যদি মোৰ লগত আহিবলৈ মন গৈছে মোলৈ এবাৰ ফোন কৰিলে বা মেছেজ এটা কৰিলে হৈ গ'ল মই হয় টিকেটৰ ব্যৱস্থা কৰি দিব পাৰিম টেনশ্যন ল'ব নালাগে হেৰি বহুতে হয় আপুনি ইমান গাড়ী কেলৈ হয় এনে কোনোবা এটাই সলাই কিয় বুলি সুধিছে এনে কোনোবা এজনে আকৌ লিখিছে কি গাত সলাই পৰা কেঁকুৰাৰ গাত তেল নাথাকে একচুৱেলি আপোনালোকে বেয়া নাভাবিব গাড়ী চলোৱাৰ মানে এইটো মোৰ একদম শেষ সময় একদম লাষ্ট আৰু এতিয়া আৰু মই গাড়ী চলোৱাটো মোটামুটি এৰিমেই তো ইয়াৰ আগতে মই যিমানখিনি লাইন আছে প্ৰতিটো লাইনত মই কেইদিনমান গাড়ী চলাম মই এইটো কথা সকলোকে কৈছিলোঁ আৰু যিহেতু বয়সো হৈ আহিছে ল'ৰা ছোৱালীও ডাঙৰ হৈছে ঘৰতো সময় দিব লাগে মই খুব সোনকালে গাড়ী চলোৱা এৰিম এৰাৰ আগে মই প্ৰতিজন মালিকৰ লগত এবাৰ গৈ চাব বিচাৰোঁ তেওঁলোকৰ লগত থাকিব বিচাৰোঁ নতুন ষ্টাফৰ লগত থাকি কেনেকুৱা লাগে তেওঁলোকেও যিসকলে মোক বিচাৰে যে আহকচোন কোনোবা দুদিন আমাৰ লগত থাকক যাওঁ ভাল লাগে থাকি আৰু অকল সেইটো কাৰণে মই গাড়ীবোৰ ইখনৰ পৰা সিখনত গৈ আছোঁ এতিয়া এইখন কিমান দিন চলাওঁ নাজানো তাৰপিছত আকৌ নতুন গাড়ীকেইখনো আহিব সেইখনো চলাব লাগিব এনেকৈয়ে চলি থাকিব মই কি চলাইছোঁ সেইটো বাদ দিয়ক আপোনালোকৰ লগত মই সংযোগ হৈ আছোঁ সেইটোৱে ভগৱানৰ দান মোৰ কাৰণে আপোনালোক সকলো ভালে থাকক সোনকালে আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতি দিব ভালকৈ থাকক